সত্য প্ৰমাণিত হ'ল নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি। বিগত সময়ছোৱাত আমি শিৱসাগৰত দেখুৱাইছিলোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত পথলৈ উন্নীতকৰণ যি কাম চলিছিলে বিগত সময়ছোৱাত, সেই যিবিলাক কাম কৰিছিলে GDCL নামৰ কোম্পানীটোৱে, শিৱা হালালকা নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে, তেওঁলোকে যে চূড়ান্তভাৱে অনিয়ম বিসংগতিপূৰ্ণভাৱে কাম কৰিছিলে সেয়া পুনৰ স্পষ্ট হ'ল। মই কেইটামান খিনি লোহাৰ ৰড দেখুৱাইছোঁ, যিখিনি আচলতে গাৰ্ডাৰৰ পৰা গাৰ্ডাৰ কেইটামান ভাঙি পেলোৱা হ'ল। এই যিকেইটা গাৰ্ডাৰ দেখিছে, এনেকুৱা ধৰণৰ বহু সংখ্যক গাৰ্ডাৰ নিৰ্মাণ কৰিছিলে লাখ লাখ টকা ব্যয় কৰি GDCL নামৰ কোম্পানীটোৱে। আমি বিগত সময়ছোৱাত গাৰ্ডাৰ নিৰ্মাণ কৰি থাকোঁতে উল্লেখ কৰিছিলোঁ যে গাৰ্ডাৰসমূহ চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি বনোৱা হৈছিলে, আৰু সেয়াই প্ৰমাণ হ'ল এই গাৰ্ডাৰসমূহ বিসংগতিপূৰ্ণ আৰু অতি নিম্নমানৰ বুলি প্ৰমাণিত হোৱাৰ পিছত, পৰীক্ষাগাৰত প্ৰমাণিত হোৱাৰ পিছত, আৰু বৰ্তমান যিবিলাক ঠিকাদাৰ প্ৰতিষ্ঠানে কাম লাভ কৰিছে তেওঁলোকে ভাঙি পেলাবলগীয়া হ'ল। অথচ পূৰ্বৰ ঠিকাদাৰ প্ৰতিষ্ঠানে এই গাৰ্ডাৰসমূহ বনোৱাৰ নামত, নিৰ্মাণৰ নামত কোটি কোটি টকা উলিয়াই লৈ গুচি গ'ল। কিন্তু অতি পৰিতাপৰ বিষয় যে এইবিলাক ভাঙি চুৰমাৰ কৰা হ'ল নিম্নমানৰ, আচলতে বনোৱাৰ বাবে নিম্নমানৰ আছিলে। কিন্তু অতি পৰিতাপৰ বিষয়টো হ'ল যে সেই সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি পৰ্যন্ত ব্যৱস্থা নহ'ল। ইয়াৰ বাবে কোন দোষী, কিয় ধন উলিয়াই নিবলৈ পালে নিম্নমানৰ কাম কৰিও তাৰ বিৰুদ্ধে পদক্ষেপ লোৱা নহ'ল। ইয়াত একাংশ কৰ্মী আছে, তেওঁলোকৰ পৰাই জানিব বিচাৰিম। প্ৰথমে তেওঁলোকে দেখিছে ইয়াৰ গাৰ্ডাৰকেইটা কিয় ভাঙি পেলাবলগীয়া হ'ল? গাৰ্ডাৰৰ কথা আমি কি ক'ম, আমি ছাৰ নতুন আহিছোঁ ইয়াতে। হয়, আমি 10 দিনমান হৈছে এতিয়া আহিছোঁ। হয়, এইটোৰ বিষয়ে আমি একো নাজানো। ভাঙি পেলাব কি ভাঙিলে? দেখা পালোঁ মই গাৰ্ডাৰে ভাঙা আছিল। কেইটা? 2টা ভাঙছে নেকি? 2টা ভাঙিছে। বেয়া কাৰণে ভাঙিছে? বেয়া কাৰণে সেইটোতো ছাৰ আমি ক'ব নোৱাৰিম। ভাঙি পেলালে মুঠতে। আমি 10 দিন ধৰি ইয়াত আহিছোঁ, এইটোতো মই ভালদৰে ক'ব নোৱাৰিম। এতিয়া কেইটা ভাঙিলে? 2টা ভাঙছে। 2টা ভাঙিলে। এই 2টা আকৌ বনাবলৈ কিমান দিন লাগিব? ধৰক আপোনাৰ 1.5 মাহ। 1.5 মাহ 2 মাহ। হয়, এটা গাৰ্ডাৰ নিৰ্মাণ কৰিবলৈ, এইবিলাক গাৰ্ডাৰ নিৰ্মাণ কৰিবলৈ 1.5 মাহ 2 মাহ সময় লাগে, আৰু এটা গাৰ্ডাৰ 17 লাখৰ পৰা 50-60 লাখ টকা পৰ্যন্ত খৰচ হয়। অথচ ভাঙি পেলাবলগীয়া হ'ল। ছাত্ৰ মুক্তিৰ বিষয়ববীয়া আছে, কি ক'ব? চাওক, এই দৰিকা নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰি থকা আছে, দৰিকা দলং, ইয়াত আচলতে এই কামত ব্যাপক বিসংগতি দেখা দিছে। আগৰ ঠিকাদাৰে যিসমূহ এই দলঙৰ গাৰ্ডাৰ নিৰ্মাণ কৰিছিল, এতিয়া যিকেইজন ঠিকাদাৰ আহিছে, আগৰ ঠিকাদাৰবিলাক খেদা খালে, ইয়াত বিসংগতি বেয়া কাম কৰিছিলে কাৰণে খেদা খালে, পইচা উলিয়াই লৈ গুচি গ'ল। এটা গাৰ্ডাৰত আপোনাৰ 60 লাখ 70 লাখ টকা, গোটেই পইচাটো ৰাজকোষৰ পৰা লৈ গৈছে। এতিয়া শেহতীয়াকৈ যিসমূহ ঠিকাদাৰ আহিছে তেওঁলোকে কাম আৰম্ভ কৰিছে, আৰু তেওঁলোককো সেই একেই পইচা দিব লাগিব। চৰকাৰ তথা প্ৰশাসনে কিন্তু এই ঠিকাদাৰবিলাকে, যোনবিলাক ঠিকাদাৰে পইচা ইয়াৰ পৰা লৈ গ'ল, 2 নম্বৰী কৰি পইচা লৈ গ'ল, বেয়া কাম কৰি পইচা লৈ গ'ল, এই ঠিকাদাৰৰ ওপৰত কিন্তু কোনো বিহিত ব্যৱস্থা লোৱা নহ'ল আজি পৰ্যন্ত। আমি চৰকাৰখনক সুধিব বিচাৰিছোঁ, কিয় আচলতে ৰাইজৰ ধন অপব্যয় কৰা হৈছে, কিয় ৰাজকোষৰ ধন অপব্যয় কৰা হৈছে? ৰাজকোষৰ ধন অপব্যয় কৰা হৈছে, আৰু তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। মই পুনৰ দেখুৱাইছোঁ, এই গাৰ্ডাৰ ভাঙি, বহুকেইটা গাৰ্ডাৰ ভাঙি বৰ্তমান ইতিমধ্যে চুৰমাৰ কৰি দিয়া হ'ল, কাৰণ সেইবিলাক নিম্নমানৰ আছিলে। আৰু বৰ্তমান লোহাৰ ৰডবিলাক পৰি আছে ইয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। এইখন দৰিকাৰ যিখন দলং, দৰিকা দলং ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী, সেই দৰিকা দলং নিৰ্মাণ আচলতে নতুনকৈ এখন দলং নিৰ্মাণ কৰি থৈছে, তাত ব্যৱহাৰ কৰিবলৈ গাৰ্ডাৰসমূহ নিৰ্মাণ কৰিছিলে। কিন্তু এই গাৰ্ডাৰসমূহ অতি বিসংগতিপূৰ্ণ নিম্নমানৰ হোৱাৰ বাবে বৰ্তমান এই অৱস্থা, ভাঙি বৰ্তমান কেৱল ৰডবিলাক পৰি আছে। আৰু মই দেখুৱাব বিচাৰিছোঁ, এই যিবিলাক গাৰ্ডাৰ, এই গাৰ্ডাৰবিলাক নিৰ্মাণৰ বাবদ কোটি কোটি টকা কিন্তু আচলতে উলিয়াই লৈ গুচি গ'ল, কোটি কোটি টকা GDCL নামৰ সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। কিন্তু এই গাৰ্ডাৰসমূহ নিৰ্মাণ কৰি থকাৰ সময়ছোৱাত কিয় সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন ঘাইপথ প্ৰাধিকৰণে NHIDCL কিয় সেই সময়ত সঠিকভাৱে নিৰীক্ষণ নকৰিলে? সেই সময়ৰ অভিযন্তাবিলাকে কিয় নিৰীক্ষণ নকৰিলে? কিয় তেওঁলোকে নিম্নমানৰ গাৰ্ডাৰ আচলতে বনোৱাৰ পিছতো GDCL কিয় ধন মোকলাই দিলে? আচলতে কমিশ্যনৰ অংক তেওঁলোকেও কৰিছিল নেকি? সেই প্ৰশ্ন উত্থাপন হৈছে, আৰু এটা উচিত তদন্তৰ দাবী তুলিছে দল সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ